নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই নপুখুৰী পাৰ্কলৈ গ'লোঁ আৰু তাত মটক বিহু হৈছে, বহুত ডাঙৰকৈ পাতিছে। প্ৰত্যেকৰ পৰাই মানে আহিছে মানুহবোৰ, প্ৰত্যেকৰে এখিলাকে দিছে, মানে এখন খোলা দিছে প্ৰত্যেকৰে, আৰু প্ৰত্যেকৰ পৰাই আহিছে চাবুৱা, চেতিয়া খোৱা, নখৰাই, আৰু এইফালে আমাৰ বৰডুমচা ফালৰ পৰাও আহিছে। আপোনালোকক তাকে অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। কেনেকুৱা লাগিছে বাৰু জনাব দেই। পৰিৱেশটো কিন্তু বহুত ধুনীয়া, ওচৰৰ পৰা চালে বেছি ভাল লাগে। মানে এইফালে চাওকচোন পুখুৰীটো, আৰু এইফালে চবফালে মানে সেউজীয়া আৰু সেউজীয়া। কেনেকুৱা লাগিছে বাৰু। গছ গছনিখিনিতো আছেই, আকৌ এইফালে ড্ৰেছটো মানে সেউজীয়া, মটকৰ ড্ৰেছটো যিহেতু সেউজীয়া, আৰু পাৰ্ক যিহেতু এইফালে গছ গছনিৰে ভৰা, আৰু মানে ধুনীয়াকৈ খেলনাবিলাক আছে। এইফালে হাতী চাওক, এইফালে বহুতো কিবা কিবি আছে, মানে ভাল লাগে থাকিবলৈ। আৰু মানে ইমানেই ৰ'দ দিছিলে, কিন্তু থাকি ভালেই লাগিছে, কাৰণ তাত গছ গছনিবোৰ আছে, আৰু মানুহ বহুত ভিৰ হৈছিলে দেই। এইফালে চাই আপোনালোকে নিশ্চয় গমেই পাইছে মানুহ কিমান হৈছিলে। আৰু এইফালে নাচনীবিলাক নচুৱাই আছে, ডেকাবিলাকে নচুৱাই আছে আৰু ফূৰ্তি কৰি আছে। কিমান ভাল লগা এটা পৰিৱেশ। মটক বুলি ক'লে ইয়াত আহিলে মানে আপোনালোকে গম পাব, মটকৰো যে এনেদৰে মানে বিহুখন হয়, আৰু মটক জনগোষ্ঠীটোৱে কেনেদৰে উদযাপন কৰে এই বিহু। আৰু এইফালে চাওক মানুহবোৰ প্ৰত্যেকৰ গাঁৱৰে এখনকৈ খোলা দিছে। সিহঁতে মানে নিজে ধুনীয়াকৈ নাচিব পাৰিব। আৰু যিহেতু মানুহ আহিছিলোঁ, যিহেতু ইয়াত নচুৱাই আছে, মই ভিডিঅ' কৰিছিলোঁ, কিন্তু ভালদৰে ভিডিঅ' কৰিবই নাপালোঁ। প্ৰত্যেকে নিজৰ ধৰণে ফূৰ্তি কৰি আছে। এইফালে ডেকাবিলাকে নচুৱাই আছে চাওক ছোৱালীবোৰক, আৰু এইফালে মটকৰ জনগোষ্ঠীৰ এটা নৃত্য আপোনালোকক দেখাইছে। আপোনালোকে বাৰু আগতে এনেকুৱা নৃত্য দেখি পাইছেনে জনাবচোন। অলপ ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাওঁ বুলি। মানুহ বহুত যিহেতু, সেইটো কাৰণে ওচৰৰ পৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ। মই বহুত দূৰৰ পৰা ভিডিঅ' কৰিছিলোঁ। আৰু এইফালে চাওক মানুহ কিমান ভিৰ। আপোনালোকে ইয়াত যিখিনি মানুহ দেখিছে, তাতোতকৈ বেছি মানুহ আছে। নপুখুৰী মানে চাৰিওকাষে মানুহেই মানুহ। ইয়াততো এইখিনিয়ে মানুহ, কিন্তু বেলেগত আৰু মানুহ আছেই। মানে এইখিনি গোটেইখিনি আপোনালোকক মই দেখাব পৰাই নাই। আৰু বহুতো চেলিব্ৰিটি মানুহ আহিছিলে, কিন্তু মই আপোনালোকক দেখাব নোৱাৰিলোঁ। অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে বহুতে আহিছেও চাগে ইয়ালৈ। যদি আহিছে কমেণ্ট কৰি জনাব দেই, কেনেকুৱা লাগিলে। মোৰ কিন্তু বহুত ভাল লাগিলে। মই এবাৰ প্ৰথম গৈছোঁ, তথাপিতো আমাৰ গছতলৰ বিহু হয় বাৰু। আমাৰ যেনেকৈ গছতলৰ বিহু গাঁৱত হয়, তেনেকৈয়ে ইয়াতো পাতে। কিন্তু ইয়াত মানে এনেকৈ যে মটক জনগোষ্ঠীৰ বিহুখিনি যে আছে আজিলৈকে, এনেকুৱাকৈ মানে দেখাবলৈ চেষ্টা কৰিছে, আৰু এইখিনি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে সকলোৱে।
ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ, কাৰণ ইমান ডাঙৰ বিহুখন আপোনালোকক নেদেখোঁকৈ কেনেকৈ থাকোঁ বাৰু। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছিলে, আৰু ভিতৰত আৰু বহুত বস্তু আছিলে, কিন্তু মোৰ দেখুওৱা নহ'ল, মানে মানুহ বহুত আছিলে যে, সেইটো কাৰণে অলপ অসুবিধা হ'ল দেখাবৰ কাৰণে। আজিলৈ বাই।